দাদাৰ পৰা এটা হেল্প হ'ব কি সি এমপ্লয়মেণ্ট জেনেৰেট কৰিব পাৰিব, যিটো আল্টিমেটলি ইকনমিক গ্ৰ'থত পজিটিভ ডেভেলপমেণ্ট কৰাব। ভাল লাগিছে শুনি পেলাই। দাদাই এনাৰ্জিৰ ওপৰত কৰিছে। তো নেশ্যনেল নৰ্থ আমেৰিকা বৰ্ড অফ চাৰ্টিফাইড ইনষ্টলেশ্যন ওপৰত মানে সেইখন এটা আলোক মজুমদাৰ বৰুৱা কেলিফৰ্ণিয়াত এটা চলাৰ কোম্পানীত কাম কৰি আছে। এতিয়া তেওঁ NABCPৰ পৰা ESIP নামৰ এখন মানে প্ৰমাণপত্ৰ লাভ কৰিছে। কি ক'ব এই খবৰ লাভ কৰি? ভাল লাগিছে। বিশ্বৰ 28 নম্বৰ ব্যক্তি, প্ৰথম ভাৰতীয়। ভাল লাগিছে, বহুত সুখী হৈছোঁ। কেনেধৰণে আগুৱাই নিছিলে পৰ্যায়লৈ? সৰুৰ পৰা সৎ হোৱাৰ আৰু মানুহৰ হকে কাম কৰাৰ বাবে মানে উৎসাহ যোগাইছিলোঁ। ইমান বেছি বিশেষ আমি যিমানখিনি ক্লাছ 10লৈকে আমি অলপ লগ দিছিলোঁ, তাৰ পিছৰখিনি নিজে কৰিছে। কেনেকৈ পঢ়ি প্ৰথমতে নাজিয়া ONC কলনী আদৰ্শ বিদ্যাভূমিত পঢ়িছিলে। তাৰপিছত DPSৰ পৰা 10 পাছ কৰিলোঁ। তাৰপিছত SBO স্কুল চেন্নাইৰ পৰা 12 পাছ কৰিলে। তাৰপিছত আন্না ইউনিভাৰ্চিটিৰ পৰা আমদাৰৰ ঈশ্বৰী ইঞ্জিনিয়াৰিং কলেজৰ পৰা মেকানিকেলত ইঞ্জিনিয়াৰিং ডিগ্ৰী পালে। তাৰপিছত 2 বছৰ TCSত কেম্পাছ চাকৰি কৰি তাত পঢ়িবলৈ যিটো লাগে GRE পৰীক্ষা পাছ কৰিলে। পাছ কৰি নৰ্থ ইষ্টাৰ্ণ ইউনিভাৰ্চিটি গৈ পেলাই MS কৰিলে, মাষ্টাৰ অফ চায়েন্স। তাতে তেওঁ মানে বহুতখিনি সুবিধা কৰি ল'লে, বহুত লগ ভাগো পালে। মানে কি হ'ল, তাত তেওঁ তেওঁলোকৰ যিখন ইউনিয়ন বডি তাৰ ভাইচ প্ৰেচিডেণ্ট আছিলে। সেই সময়তে তেওঁ 3 লাখ টকাকৈ বছৰি ৰিবেট পাইছিলে সেইটো কাৰণে, আৰু 2টা পাৰ্ট টাইম জব কৰিবলৈ পাইছিলে। তাতে বহুতখিনি কিবাকিবি সুবিধা পোৱাৰ পিছত তেওঁ কেলিফৰ্ণিয়ালৈ গ'লগৈ। তাত এটা চলাৰ কোম্পানীত জইন কৰিলে। তাৰপিছত লাহে লাহে কৰি ইমানখিনি বেটেৰী আৰু চলাৰ বনোৱা, স্থাপন কৰা, এইখিনি গোটেইখিনি কাম তেওঁ এতিয়া কৰিব পাৰিব মানে প্ৰমাণপত্ৰ লাভ কৰিলে। দাদাৰ পৰা এটা হেল্প হ'ব কি সি এমপ্লয়মেণ্ট জেনেৰেট কৰিব পাৰিব, যিটো আল্টিমেটলি ইকনমিক গ্ৰ'থত পজিটিভ ডেভেলপমেণ্ট কৰাব। ভাল লাগিছে শুনি পেলাই। দাদাই এনাৰ্জিৰ ওপৰত কৰিছে। তো নেশ্যনেল নৰ্থ আমেৰিকা বৰ্ড অফ চাৰ্টিফাইড ইনষ্টলেশ্যন ওপৰত মানে সেইখন এটা আলোক মজুমদাৰ বৰুৱা কেলিফৰ্ণিয়াত এটা চলাৰ কোম্পানীত কাম কৰি আছে। এতিয়া তেওঁ NABCPৰ পৰা ESIP নামৰ এখন মানে প্ৰমাণপত্ৰ লাভ কৰিছে। কি ক'ব এই খবৰ লাভ কৰি? ভাল লাগিছে। বিশ্বৰ 28 নম্বৰ ব্যক্তি, প্ৰথম ভাৰতীয়। ভাল লাগিছে, বহুত সুখী হৈছোঁ। কেনেধৰণে আগুৱাই নিছিলে পৰ্যায়লৈ? সৰুৰ পৰা সৎ হোৱাৰ আৰু মানুহৰ হকে কাম কৰাৰ বাবে মানে উৎসাহ যোগাইছিলোঁ। ইমান বেছি বিশেষ আমি যিমানখিনি ক্লাছ 10লৈকে আমি অলপ লগ দিছিলোঁ, তাৰ পিছৰখিনি নিজে কৰিছে। কেনেকৈ পঢ়ি প্ৰথমতে নাজিয়া ONC কলনী আদৰ্শ বিদ্যাভূমিত পঢ়িছিলে। তাৰপিছত DPSৰ পৰা 10 পাছ কৰিলোঁ। তাৰপিছত SBO স্কুল চেন্নাইৰ পৰা 12 পাছ কৰিলে। তাৰপিছত আন্না ইউনিভাৰ্চিটিৰ পৰা আমদাৰৰ ঈশ্বৰী ইঞ্জিনিয়াৰিং কলেজৰ পৰা মেকানিকেলত ইঞ্জিনিয়াৰিং ডিগ্ৰী পালে। তাৰপিছত 2 বছৰ TCSত কেম্পাছ চাকৰি কৰি তাত পঢ়িবলৈ যিটো লাগে GRE পৰীক্ষা পাছ কৰিলে। পাছ কৰি নৰ্থ ইষ্টাৰ্ণ ইউনিভাৰ্চিটি গৈ পেলাই MS কৰিলে, মাষ্টাৰ অফ চায়েন্স। তাতে তেওঁ মানে বহুতখিনি সুবিধা কৰি ল'লে, বহুত লগ ভাগো পালে। মানে কি হ'ল, তাত তেওঁ তেওঁলোকৰ যিখন ইউনিয়ন বডি তাৰ ভাইচ প্ৰেচিডেণ্ট আছিলে। সেই সময়তে তেওঁ 3 লাখ টকাকৈ বছৰি ৰিবেট পাইছিলে সেইটো কাৰণে, আৰু 2টা পাৰ্ট টাইম জব কৰিবলৈ পাইছিলে। তাতে বহুতখিনি কিবাকিবি সুবিধা পোৱাৰ পিছত তেওঁ কেলিফৰ্ণিয়ালৈ গ'লগৈ। তাত এটা চলাৰ কোম্পানীত জইন কৰিলে। তাৰপিছত লাহে লাহে কৰি ইমানখিনি বেটেৰী আৰু চলাৰ বনোৱা, স্থাপন কৰা, এইখিনি গোটেইখিনি কাম তেওঁ এতিয়া কৰিব পাৰিব মানে প্ৰমাণপত্ৰ লাভ কৰিলে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।